শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, সন্মানীয় বিধায়কসকল, আমাৰ মাজত উপস্থিত দীনদয়াল পোৰ্ট অথৰিটিৰ চেয়াৰমেন সুশীল কুমাৰ সিং ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শ্ৰী মনদীপ সিং ৰান্ধোৱা ডাঙৰীয়া, APLৰ চেয়াৰমেন বিকুল চন্দ্ৰ ডেকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যকে আদি কৰি আজিৰ সভাত উপস্থিত সুধীবৃন্দ আৰু সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজি অসম পেট্ৰকেমিকেলছ লিমিটেডৰ বাবে এটা উল্লেখযোগ্য দিন। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত আজি এখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে, যাৰ জৰিয়তে আমি মিথানল বা গ্ৰীণ মিথানল আমি উৎপাদন কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তি কৰিছো। আৰু সোণোৱাল ডাঙৰীয়াই কৈ যোৱাৰ দৰে APLৰ দীৰ্ঘ যাত্ৰাত এটা অন্যতম মাইলৰ খুঁটা। আসাম পেট্ৰকেমিকেলছ লিমিটেডে জন্মৰে পৰা মিথানেল উৎপাদন কৰি আহিছে আৰু মিথানেল উৎপাদনত আমি ইতিমধ্যে দেশৰ এটা অগ্ৰণী কোম্পানী হিচাপে প্ৰতিষ্ঠা হৈছো। কিন্তু এতিয়ালৈকে যি আমি মিথানল উৎপাদন কৰি আছিলো, সেই মিথানেল ফসিল ফুয়েল বা গেছৰ পৰা আমি উৎপাদন কৰি আহিছিলো। আৰু যেতিয়া ফসিল ফুয়েল বা নেচাৰেল গেছৰ পৰা আমি কোনো এটা পদাৰ্থ উৎপাদন কৰিম, তাত কাৰ্বন সংযুক্ত হৈ থাকিব আৰু সেই কাৰণে ইয়াক গ্ৰীণ ফুয়েল হিচাপে তাক স্বীকৃতি দিয়া নহয়। আজি যেতিয়া গুৱাহাটী ৰিফাইনেৰী, নুমলীগড় ৰিফাইনেৰীৰ পৰা আমি ডিজেল পেট্ৰল পাওঁ, সি ক্ৰুডৰ পৰা উৎপাদন হোৱা বাবে সি গ্ৰীণ এনাৰ্জি বুলি তাক মানি লোৱা নহয়। আৰু যিমানে আমি গেছৰ পৰা উৎপাদিত আমি মিথানেল ব্যৱহাৰ কৰিম, আমাৰ জলবায়ুত সি প্ৰতিকূলতাৰ সৃষ্টি কৰে আৰু আমাৰ যি আজি গোলকীয় আমাৰ গ্লোবেল ৱাৰ্মিং বুলি আমি গোলকীয় উষ্ণতাৰ কথা কৈছো, তাত প্ৰভাৱ পেলায়। ভাৰতে বিশ্বৰ মঞ্চত উল্লেখ কৰিছিলে, প্ৰতিশ্ৰুতি দিছিলে যে বাই 2035 এণ্ড বিয়ণ্ড আমি লাহে লাহে আমাৰ ফসিল ফুয়েলৰ দ্বাৰা ব্যৱহাৰ কৰা যিমানবিলাক প্ৰডাক্ট আছে, লাহে লাহে তাক আমি কমাই যাম আৰু এটা সময়ত আমি অকল সেউজ ইন্ধনৰ পৰা উৎপাদিত বা সেউজ ইন্ধনে আমি ব্যৱহাৰ কৰিম। কিন্তু সেউজ ইন্ধন আমি যদি উৎপাদন কৰিব বিচাৰো, বহুত ব্যয়বাহুল্য, যথেষ্ট টকা পইচাৰ প্ৰয়োজন আৰু ইয়াক জনসাধাৰণৰ মাজলৈ লৈ যোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান। প্ৰথম শক্তি উৎপাদনৰ ক্ষেত্ৰত ভাৰতে আৰম্ভ কৰিছিল সোলাৰ এনাৰ্জি আৰু আজি আমি ভাৰতে সোলাৰ এনাৰ্জিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে আমি এটা মহাশক্তিত পৰিণত হৈছো। কিন্তু সোলাৰ এনাৰ্জি আমি দিনৰ 5 ঘণ্টা সময় পাম
আৰু 5 ঘণ্টা সময় আজি আমি দিনত যেতিয়া লাইট কাৰেণ্ট ব্যৱহাৰ কৰো ম্যাক্সিমাম স্টেট ইলেক্ট্ৰিসিটি বোৰ্ডে সোলাৰ এনাৰ্জি ব্যৱহাৰ কৰে অসমতো আমি দিনত যেতিয়া মানুহক পোহৰ দিও আমি সৌৰ শক্তি ব্যৱহাৰ কৰো অসমত আমি সৌৰ শক্তি উৎপাদন নকৰিলেও ন্যাশনাল গ্ৰিডৰ পৰা আমি সৌৰ শক্তি আনো আৰু এতিয়া সৌৰ শক্তিৰ পৰিমাণ ভাৰতত ইমানে বাঢ়িছে যে থাৰ্মেল পাৱাৰত কৈও সৌৰ শক্তিৰ খৰচ এতিয়া কমি কমি গৈ আছে বাট সমস্যাটো হৈছে 5 ঘণ্টাৰ পিছত গধূলি 4 বজাৰ পিছতে আমি সৌৰ শক্তি নোপোৱা হওঁ তেতিয়া আমি আকৌ নতুন টেকনলজি আনিব লাগে বেটাৰী ষ্টৰেজ পাম্প ষ্টৰেজ অৰ্থাৎ দিনৰ সৌৰ শক্তিটো আমি ৰাতিলৈকে ষ্টৰ কৰি ৰাখিব লাগিব তেতিয়াহে আমি 24 আৱাৰ সাইকেলত আমি শক্তি আমি গ্ৰীণ এনাৰ্জি লৈকে ৰূপান্তৰ হ'ব পাৰিম নহলে বতাহৰ পৰা পোৱা শক্তি গধূলি ৰাতিপুৱা সোলাৰৰ পৰা পোৱা শক্তি এই দুটা কম্বাইন কৰিব পাৰিলেও আমি গ্ৰীণ এনাৰ্জি সৃষ্টি কৰিব পাৰো গাড়ী আমি গ্ৰীণ হাইড্ৰোজেনেদি চলাব পাৰো গ্ৰীণ হাইড্ৰোজেনটো হৈছে যে পানীৰ পৰা পানীত আমি সকলোৱে জানো যে H2O হাইড্ৰোজেন আৰু অক্সিজেন থাকে ইলেক্ট্ৰোলাইট প্ৰসেছৰ জৰিয়তে আমি হাইড্ৰোজেনক তাৰ পৰা অতৰাই তাক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰো আজি আমাৰ ভাৰতত বহুত বিলাক ফেক্টৰী লাহে লাহে হাইড্ৰোজেনেদি চলোৱা আমি আৰম্ভ কৰিছো অইল ইণ্ডিয়াই অসমত হাইড্ৰোজেন উৎপাদন কৰে নুমলীগড় ৰিফাইনাৰী লিমিটেডতো এতিয়া আমি হাইড্ৰোজেনেদি চলোৱাৰ বাবে এটা আমি সিদ্ধান্ত লৈছো আৰু নুমলীগড়তো আমি হাইড্ৰোজেনৰ এটা বনোৱা ফেক্টৰী বুলি কক কাৰখানা বুলি কক প্ৰসেস বুলি কক তাক আমি স্থাপন কৰিম গাড়ী যেনেকে হাইড্ৰোজেনেদি চলিব পাৰিব বাছ হাইড্ৰোজেনেদি চলিব পাৰিব জাহাজ মিথানেলেদি চলিব পাৰে আজিৰ দিনত APL ফসিল ফুয়েলৰ যুক্ত মিথানেল উৎপাদন কৰে আৰু এই মিথানেলেদিও জাহাজ চলে কিন্তু ভাৰতৰ কমিটমেন্ট অনুযায়ী আমি জাহাজ চলিবৰ কাৰণেও গ্ৰীণ মিথানেল আমি উৎপাদন কৰিব লাগিব আৰু গ্ৰীণ মিথানেল আমি সিস্টেমত আমি প্ৰয়োগ কৰিব লাগিব আজি আমাৰ কাৰণে এটা অত্যন্ত সৌভাগ্যৰ দিন যে কাংলাৰ পোৰ্ট অথৰিটিয়ে গ্ৰীণ মিথানেল উৎপাদন কৰিবৰ কাৰণে APL তেওঁলোকে পাৰ্টনাৰ বা সহযোগী হিচাপে গ্ৰহণ কৰিছে গ্ৰীণ মিথানেল কেনেকে উৎপাদন হ'ব প্ৰথমতে সৌৰ শক্তিৰ পিছত ইলেক্ট্ৰোলাইট প্ৰসেছৰ জৰিয়তে হাইড্ৰোজেন আৰু হাইড্ৰোজেনৰ লগত বিভিন্ন সিমেন্ট থাৰ্মেল পাৱাৰ প্লেণ্টে উৎপাদন কৰা কাৰ্বন ডাই অক্সাইড এই দুইটাক সংমিশ্ৰণ কৰি গ্ৰীণ মিথানেলৰ উৎপাদন হ'ব ই এটা বহুত বেছি প্ৰয়োজনীয় এটা টেকনিক্যাল প্ৰসেস ইয়াৰ মেচিনাৰী ইকুইপমেন্ট এতিয়া ইভলভিং পজিশনত আছে আৰু দেশত গ্ৰীণ মিথানেল আজিলৈকে বহুত কম উৎপাদন হৈছে so APL can be positioned itself as a leader in producing green methanol যদি আমাৰ এই প্ৰকল্পটো আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰো আজি 1200 কোটি টকা ক্যাপিটাল ইনভেষ্টমেন্টৰ জৰিয়তে কাংলা পোৰ্ট অথৰিটি আৰু APL লগ লাগি গ্ৰীণ মিথানেল উৎপাদন কৰাৰ বাবে কাম আৰম্ভ কৰিব আৰু আপোনালোকে জানে যে বিশ্ব বাণিজ্য সম্পূৰ্ণভাৱে জাহাজৰ জৰিয়তে বন্দৰৰ জৰিয়তে সঞ্চালিত হয়
ভাৰতৰ এক্সপোৰ্ট ইম্পোৰ্টৰ বাবে আমাক সদায় জাহাজ লাগিব, বন্দৰ লাগিব, আৰু APL যদি খুব ইনিচিয়েল ষ্টেজত এজ এ গ্ৰীণ মিথানেল প্ৰডাকশ্যন হাব হিচাপে বা ফেক্টৰী হিচাপে বা মেনুফেকচাৰাৰ হিচাপে আমি নিজক পজিশ্যনিং কৰিব পাৰোঁ, অসমৰ এটা কোম্পানী এই দিশত বহুত আগুৱাই যাব পাৰিব। আৰু সেই দিশৰ পৰা আজিৰ আমাৰ বুজাবুজিৰ চুক্তিখন আমাৰ বাবে এটা মাইলৰ খুঁটা। মই সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাম যে কাংলা পোৰ্ট অথৰিটিৰ লগত APLক এই যিটো প্ৰয়োগ, এই প্ৰয়োগত ব্যৱহাৰ কৰিবৰ বাবে যি সিদ্ধান্ত লোৱা হ'ল, ই আমাৰ বাবে এটা নতুন দিগন্ত, নতুন মাইলৰ খুঁটা। মই কাংলা পোৰ্ট অথৰিটি আৰু আমাৰ সন্মানীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছো, আৰু APLকো মই শুভকামনা জনাইছো যে ফসিল ফুয়েলৰ পৰা, ফসিল মিথানেলৰ পৰা গ্ৰীণ মিথানেললৈ তেওঁলোকৰ এই যাত্ৰাত তেখেতসকল সফল হওক। আমাৰ অসমত গ্ৰীণ মিথানেল উৎপাদন কৰাৰ আৰু এটা ডাঙৰ চ'ৰ্চ হৈছে বেম্বো, বাঁহ। বাঁহৰ পৰা যেনেকে আমি ইথানল উৎপাদন কৰিছো, বাঁহৰ পৰা চিনগেছৰ পৰা আমি মিথানেল উৎপাদনো কৰিব পাৰো। তাৰো বিজ্ঞানসন্মত ফৰ্মুলা আজি উপলব্ধ আছে। এইবাৰ মই ডেভছত যাওঁতে, ডেভছত আমি এটা কোম্পানীৰ লগত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছো। মহাৰাষ্ট্ৰ চৰকাৰ আৰু অসম চৰকাৰে আমি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছো যে মহাৰাষ্ট্ৰতো বেম্বুৰ পৰা প্ৰচেছ কৰি মিথানেল হ'ব, অসমতো বেম্বুৰ পৰা প্ৰচেছ কৰি মিথানেল হ'ব। আমি ডিমা হাছাও জিলাত এই উদ্যোগটো স্থাপনৰ বাবে আমি ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত এটা এই দিশত বুৎপত্তি থকা বিশেষ কোম্পানী এটাৰ লগত আমি MOU কৰিছো। আৰু বাঁহক যদি আমি ইথানেল আৰু মিথানেল দুইটা উৎপাদনৰ কামত লগাব পাৰো, ইথানেলে গাড়ী চলাব, মিথানেলে জাহাজ চলাব। অৰ্থাৎ অসমে ফসিল ফুয়েল আমি দেশক আগত দিছিলো, লাহে লাহে ফসিল ফুয়েল নোহোৱা হৈ যাব, কিন্তু বাঁহৰ জৰিয়তে আমি দেশক এতিয়াও ইথানেল আৰু মিথানেল আমি দি থাকিব পাৰিম। আজি আপোনালোকে অনুভৱ কৰিব পাৰে যে এই কথাবোৰ আমাৰ দেশত আগতে প্ৰচলিত নাছিল। আগতে আমি তেজ দিম, তেল নিদিম, এনেকুৱা ধৰণৰ কথা বতৰাৰ লগতে আমি ব্যস্ত আছিলো। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ সকলোৰে চকু মেল খোৱালে। এসময়ত যেতিয়া আমি তেজ দিম, তেল নিদিম বুলি কৈ আছিলো, অসমত তেল আছিল 2 মিলিয়ন মেট্ৰিক টন। আজি মোদী ডাঙৰীয়াই পাৰাদীপৰ পৰা আমাক 9 মিলিয়ন মেট্ৰিক টন আমাক তেল আনি দিছে যে তোমালোকে প্ৰচেছ কৰা, ৰিফাইন কৰা আৰু তোমালোকে তাক বিশ্ব বজাৰলৈ পঠোৱা। ঠিক তেনেকৈ ভাৰতে তেল উৎপাদন নকৰে, ভাৰতে আমেৰিকা, ব্ৰাজিল, ৰাছিয়াৰ পৰা তেল কিনে, কিন্তু ৰিফাইনিঙৰ ক্ষেত্ৰত ভাৰত আৰু ছিংগাপুৰে আজি ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ ৰিফাইনিং কেপাচিটি থকা দেশ হিচাপে নিজক প্ৰস্তুত কৰিছে। আজি আমাৰ দেশৰ আটাইতকৈ বেছি বৈদেশিক মুদ্ৰা আহে ফ্ৰম ৰিফাইনিং, আৰু ৰিফাইনিং কৰিবৰ কাৰণে আমাৰ তেল নাই, কিন্তু মোদী ডাঙৰীয়াই জাহাজেদি তেল আনে, সমুদ্ৰ পাৰত তেলক ৰিফাইন কৰে আৰু দেশ বিদেশলৈকে তাক পঠিয়াই দিয়ে। ভাৰতত কিমান ডাঙৰ অৰ্থনৈতিক বিপ্লৱ হৈ আছে তাক আমি আন্দাজ লগাব পাৰো যে চাওঁতে চাওঁতে ভাৰত আজি পৃথিৱীৰ চতুৰ্থ মহাশক্তিলৈ ৰূপান্তৰ হৈছে অৰ্থনৈতিক,
আৰু তৃতীয় মহাশক্তিলৈ আমি ৰূপান্তৰৰ পথত আগবাঢ়িছো অসমে আমি এইবিলাক কথা জনা নাছিলো বহু দিনলৈ আমি দূৰত আছিলো আমাৰ ব্যৱস্থা আমি ৰাজ্যৰ মূল অৰ্থনীতিৰ দেশৰ মূল অৰ্থনীতিৰ চিন্তাধাৰাৰ পৰা আমি বহুত দূৰত আছিলো সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালত পৰৱৰ্তী সময়ত আমাৰ চৰকাৰৰ দিনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ বহুত চকু মেল খোৱালে এতিয়া আমি অসমে লাহে লাহে আমাৰ ইয়াৰ প্ৰাকৃতিক সম্পদ আপোনালোকে জানি ভাল পাব যে নেপিয়াৰ বুলি এটা ঘাঁহ হয় নেপিয়াৰ ঘাঁহটো যদি আমি খেতি কৰিব আৰম্ভ কৰো নেপিয়াৰ ঘাঁহৰ পৰা বায়োফুয়েল হ'ব পাৰে আৰু আজি আমাৰ কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত আমি নেপিয়াৰৰ খেতি অদ্ভুত ধৰণে বঢ়াব আৰম্ভ কৰিছো যাতে অসম বায়োফুয়েলৰো হাব হ'ব পাৰে ইমানবিলাক কাম অসমত লাহে লাহে আৰম্ভ হৈছে তাৰ আজি এই এমইউখন এটা সামান্য উদাহৰণ এনেকে আৰু বহুত কাম আমাৰ ৰাজ্যখনত আৰম্ভ হৈছে যাৰ বিষয়ে মই ভাবো লাহে লাহে আমাৰ ইউনিভাৰ্চিটি কলেজ বিলাকত ইয়াৰ চৰ্চা হ'ব লাগে এতিয়া আমি সেমি কণ্ডাক্টৰৰ উদ্যোগ আনিছো 30,000 কোটি টকা বিনিয়োগ হ'ব আৰু অসমে দেশৰ ভিতৰত আটাইতকৈ বেছি ফৰেন এক্সচেঞ্জ আহৰণ কৰা আৰম্ভ কৰিব কাৰণ 48 মিলিয়ন শিপছ 48 লাখ শিপছ প্ৰতিদিনে বিদেশলৈ আমি ইয়াৰ পৰা ৰপ্তানি কৰিম কিমান কৰিম 48 মিলিয়ন মানে 4.80 crores ইমান শিপছ এদিনত বনিব কিন্তু এতিয়াও কলেজ আৰু ইউনিভাৰ্চিটি বিলাকত সেমি কণ্ডাক্টৰৰ কথা কলে মোৰ চকুলৈকে চাই থাকে তাৰ মানে লৰা ছোৱালীক এতিয়াও আমি সেমি কণ্ডাক্টৰ মানে কি তাৰ প্ৰয়োজনীয়তা কি এইটো কি বস্তু আমি এতিয়াও তাৰ জ্ঞান দিব পৰা নাই অথচ আমাৰ প্ৰত্যেকৰে হাতত এটা এটা সেমি কণ্ডাক্টৰ আছে আমি যি হাতত মোবাইল লৈ আছো এই গোটেই মোবাইলৰ মেমৰি চিপছটোৰ নামে হৈছে সেমি কণ্ডাক্টৰ আমি দেখিও আছো জানিও আছো কিন্তু গাড়ীত উঠি আছো গাড়ীখনো চলি আছে সেমি কণ্ডাক্টৰ দি এয়া ৰাতিপুৱা বিমানেৰে আহিছো বিমানৰো চলি আছে সেমি কণ্ডাক্টৰ দি আমি তাৰ বিষয়ে শিকিব বা শিকাব খোজা নাই যদি এআই কোৱান্টাম কম্পিউটিং সেমি কণ্ডাক্টৰ এই বিষয়বিলাক আমি কলেজত আলোচনা কৰা আৰম্ভ কৰো ইউনিভাৰ্চিটিত আলোচনা কৰা আৰম্ভ কৰো আজিয়ে এই এমইউখন অহাকালি যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিত আমি গ্ৰীণ মিথানেলৰ বিষয়ে আলোচনা কৰো গ্ৰীণ ইথানেলৰ বিষয়ে আলোচনা কৰো আমাৰ অসমত এটা ইকোসিস্টেম তৈয়াৰ হ'ব এই ইকোসিস্টেমটো তৈয়াৰ কৰিবৰ কাৰণে এনে ধৰণৰ এমইউ এনে ধৰণৰ নতুন নতুন কাম অসমত হৈছে মই এপিএলক শুভেচ্ছা জনাইছো আৰু মই আশা কৰো এই উৎপাদন অসমত নহয় অসমৰ এটা কোম্পানীয়ে ইয়াৰ পৰা গৈ গুজৰাটত ইয়াক উৎপাদন কৰিব আগতে আমাৰ কথা আছিল যে কোনোবা যদি বাহিৰৰ কোম্পানী অসমত আহিছে আমি কওঁ যে কেনেকৈ আহিব আজি এতিয়া অসমৰ এপিএলে গৈ গুজৰাটত যাব কিন্তু গুজৰাটত কোনো মানুহে বাধা নিদিয়ে গুজৰাটে মাতি থাকে যে সব গুজৰাটত আহক যাতে গুজৰাটৰ লৰা ছোৱালীয়ে বেছিকৈ চাকৰি পায় এতিয়া এপিএল যে গুজৰাটত যাব কোনো আন্দোলনৰ মুখামুখি নহয় মাটিও দিব তাতে টকাও দিব কাংলাই টকা দিব কোনেও নকয় যে অসমৰ কোম্পানীক কিয় টকা দিছে অসমৰ কোম্পানীক কিয় মাটি দিছে কিয় সকলোৱে বুজি পায় যে উদ্যোগীৰ কোনো জাতি আৰু ধৰ্ম নাথাকে উদ্যোগীৰ কাম এটাই থাকে যে তেওঁলোকে প্ৰডাকশন কৰিব আৰু উৎপাদন কৰিব দেশৰ জিডিপি বঢ়ুৱাব আৰু চাকৰি বাকৰি সৃষ্টি কৰিব কৰ্ম সংস্থাপন দিব মই ভাবো যে এপিএলৰ এই যাত্ৰাই
আমাক বহুতৰে চকু মেল খুৱাব আৰু আমি অসমৰ কোম্পানীবিলাক এনেকৈ আগুৱাই যাবৰ বাবে কাম কৰিম। এটা সৰু উদাহৰণেৰে সামৰণি মাৰিছো। আমাৰ অসমৰে কোম্পানী অইল ইণ্ডিয়াই এতিয়া আনমান দ্বীপত তেওঁলোকে ৰিগেদি তেল উৎপাদনৰ পৰীক্ষা কৰি আছে। আজি গায়েনাই আটাইতকৈ বেছি হাইড্ৰকাৰ্বন সোৰ্স পাইছে। তেওঁলোকৰ মাটিৰ তলত আটাইতকৈ বেছি তেল আছে বুলি এনেকে পৰীক্ষা কৰোতে তেওঁলোকে পাই গল। ট্ৰেডিশনেলি গায়েনাত হাইড্ৰকাৰ্বন নাছিল। পৰীক্ষা নিৰীক্ষা কৰি লাষ্ট এটা দশকত গায়েনাই হাইড্ৰকাৰ্বন পাইছে। এতিয়া ভাৰতৰ বিজ্ঞানীসকলে কৈ আছে যে গায়েনাতকৈও ডাঙৰ ডিস্কভাৰী আন্দামান নিকোবৰ দ্বীপপুঞ্জত হ'ব গৈ আছে। আৰু এই ডিস্কভাৰী কোনে নেতৃত্ব লৈছে? আমাৰ অইল ইণ্ডিয়া লিমিটেডে এই ডিস্কভাৰীৰ নেতৃত্ব লৈছে। বহুবোৰ কাম এনেকৈ চলি আছে। এতিয়া কথাবিলাক আমি লাহে লাহে চৰকাৰ আৰু উদ্যোগৰ পৰা ল'ৰা ছোৱালীৰ মাজলৈ লৈ যাব লাগে, যুৱক সমাজৰ মাজলৈ লৈ যাব লাগে, যাতে যুৱক সমাজ আগবাঢ়ি যাব পাৰে। मैं फिर एक बार असम वासियों का ओर से हमारे दीनदयाल पोर्ट अथॉरिटी का अध्यक्ष सुशील सिंह जी को धन्यवाद देता हूं। ये काम करने के लिए शायद और कोई पार्टनर भी मिल जाते थे, लेकिन सोनोवाल जी का होने का कारण और आपका असम के लिए जो एक अच्छा भाव है, इसलिए आपने एपीएल को सुना है। मैं एपीएल को इतना ही रिक्वेस्ट करूंगा कि काम अच्छा से कीजिए, असम का मान बढ़ाइए। बहुत बहुत धन्यवाद।